আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপুনি এটা ভাল ভিডিঅ'ত ক্লিক কৰিছে। মই আপোনালোকক জনাম যে আপোনালোকে বা কোনসকল অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে নৱেম্বৰ মাহৰ টকা নেপায় সেই সম্পৰ্কে জানিব পাৰিব বা কি ডকুমেণ্টছ আপুনি জমা দিব লাগিব, ক'ত জমা দিব লাগিব সেই সম্পৰ্কে জনাম। বন্ধু বান্ধৱীসকল, মই অংকুৰ, আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। এতিয়া আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আপোনালোকে নিশ্চয় জানে যে অসমৰ সৰ্ববৃহৎ আঁচনিখনেই হৈছে অৰুণোদয় আঁচনি। এই অৰুণোদয় আঁচনিখনৰ জৰিয়তে অৰুণোদয় 3ত বৰ্তমান সময়ত অসমৰ 40 লাখ মহিলাক অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে সামৰি লৈছে বা অসম চৰকাৰে সামৰি লৈছে, নিশ্চয় গম পাইছে। আৰু আপোনালোকক অক্টোবৰ মাহত টকা প্ৰদান কৰিছে। অক্টোবৰ মাহৰ প্ৰত্যেক হিতাধিকাৰীকে টকা প্ৰদান কৰিছে, কিন্তু বহুতো বন্ধু বান্ধৱীৰ বহুতো হিতাধিকাৰীৰ একাউণ্টত টকা নোসোমালে। কি কাৰণে নোসোমালে সেই সম্পৰ্কে আগৰ ভিডিঅ'সমূহত কৈছিলোঁ, যদিও আকৌ আপোনালোকক ক'ম আৰু কি কৰিব লাগিব সেই সম্পৰ্কেও জনাম। এতিয়া মূল বিষয়বস্তু বা মূল কথাখিনিলৈ আহোঁ। নৱেম্বৰ মাহৰ কোনসকল হিতাধিকাৰীয়ে টকা নাপাব। এতিয়া বন্ধু বান্ধৱীসকল, মই আপোনালোকক জনাই দিছোঁ যে প্ৰথম অৱস্থাত আপুনি যদি অক্টোবৰ মাহত টকাখিনি লাভ কৰিলে তেন্তে আপুনি নৱেম্বৰ মাহৰ 10 তাৰিখৰ দিনাখনে নিশ্চয় আপোনাৰ একাউণ্টত টকাখিনি সোমাব। আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া যিহেতু কিছুমান বন্ধু বান্ধৱীৰ বা কিছুমান হিতাধিকাৰীৰ লিষ্টত নাম আছে, তেওঁলোকে অক্টোবৰ মাহত টকা লাভ নকৰিলে। অক্টোবৰ মাহত টকা লাভ নকৰা ব্যক্তিসকলে ক'ত যাব লাগিব সেই সম্পৰ্কে আগত মই কৈছিলোঁ, যদিও আকৌ কৈছোঁ, আপুনি প্ৰথম অৱস্থাত যাব লাগিব আপোনালোকৰ যিহেতু এটা ব্লক আছে সেই ব্লকত যাব লাগিব। সেই ব্লকত এটা অৰুণোদয় কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু সেই অৰুণোদয় কেন্দ্ৰতে থাকিব অসম চৰকাৰৰ বিষয়া বা অৰুণোদয় কেন্দ্ৰৰ সহায়িকা। সেই সহায়িকাই আপোনালোকৰ কি কাৰণে অৰুণোদয় টকা আপুনি অক্টোবৰ মাহত লাভ কৰিবলৈ সক্ষম নহ'লে সেই সম্পৰ্কে জনাব বা কি ভুল হৈ আছে সেই সম্পৰ্কে জনাই আপোনাক শুদ্ধ কৰি দিব। এতিয়া কথা হ'ল, প্ৰথম অৱস্থাত আপুনি যদি শুদ্ধ কৰিবৰ বাবে আকৌ পুনৰ নৱেম্বৰ মাহত টকা পাবৰ বাবে আপুনি কি কৰিব লাগিব বন্ধু বান্ধৱীসকল, সেই কামখিনি কৰিলে আপুনি অক্টোবৰ মাহৰো টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব নৱেম্বৰ মাহতে। তেতিয়া আপুনি 2 মাহৰ টকা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথম অৱস্থাত আপোনালোকৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, নেক্সটত প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড আৰু তাৰপিছত আপোনালোকৰ প্ৰয়োজন হ'ব বেংক পাছবুক। এই 3টা ডকুমেণ্টছ লৈ যাব। লৈ গৈ পেলাই আপুনি ক'ত যাব, আপোনাৰ নিজৰ ব্লকৰ যিটো অৰুণোদয় কেন্দ্ৰ আছে সেই অৰুণোদয় কেন্দ্ৰত গৈ পেলাই তেওঁলোকক চেক কৰিবলৈ দিব। চেক কৰাৰ পাছতে তেওঁলোকে চেক কৰি দিব। চেক কৰাৰ পাছতে কি প্ৰব্লেম হৈ আছে সকলোখিনি তেওঁলোকে ঠিক কৰি দিব। যদি সেই অৰুণোদয় কেন্দ্ৰতে ঠিক কৰিব পাৰে নিশ্চয় তেওঁলোকে ঠিক কৰি দিব। যদি তেওঁলোকে ঠিক কৰিব নোৱাৰে, যি কাম কৰিবলৈ কয় অৰুণোদয় কেন্দ্ৰৰ অফিচাৰসকলে সেই কাম আপুনি কৰিব বা সম্পূৰ্ণ কৰিব। অৰ্থাৎ আপুনি অক্টোবৰ মাহতেই সম্পূৰ্ণ কৰিব, তেতিয়াহে নৱেম্বৰ মাহত আপুনি নৱেম্বৰ মাহৰ টকা আৰু অক্টোবৰ মাহৰ টকা একেলগে লাভ কৰিবৰ বাবে সক্ষম হ'ব। নিশ্চয় আপুনি গম পালে কোন মহিলাই আকৌ যদি এইখিনি কাম নকৰে আকৌ টকাখিনি লাভ কৰিবলৈ সক্ষম নহ'ব। যদিহে আপোনাৰ লিষ্টত নাম আছিলে বা আপুনি মুখ্যমন্ত্ৰীৰ চিঠি লাভ কৰিছিলে বা মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ লাভ কৰিছিলে, তেনেহ'লে আপোনাৰ টকা নোসোমালে। সেইকাৰণে আপুনি মই যি ধৰণে কামটো কৰিবলৈ কৈছোঁ, যিখিনি ডকুমেণ্টছ লৈ আপুনি অৰুণোদয় কেন্দ্ৰলৈ যাব, মই যিকেইটা ডকুমেণ্টছৰ কথা ক'লোঁ আকৌ কৈ দিছোঁ, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু লগত লৈ যাব বেংক পাছবুক। এই 3টা ডকুমেণ্টছ লৈ আপুনি নিজৰ ব্লকত অৰুণোদয় কেন্দ্ৰলৈ যাব। সকলোখিনি তাত আপোনালোকক ঠিক কৰি দিব আৰু পিছত আপোনালোকৰ নৱেম্বৰ মাহৰ টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় বুজি পাইছে। যদি এতিয়াও বুজি পোৱা নাই কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিবলৈ নাপাহৰিব। মই আপোনালোকক যিমান পাৰোঁ সিমান সহায় কৰিবলৈ যত্ন কৰিম। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি অলপমান হ'লেও উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে
তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈকেও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ